নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'তে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো বন্ধুসকল এই প্ৰশ্নসমূহ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় আসাম পুলিচ হৈ যাওক বা এছএছসি এনে ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকক আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে The Indian Standard Meridian Line passes through which other state besides Uttar Pradesh, Madhya Pradesh? Uttar Pradesh, Madhya Pradeshৰ লগতে আৰু কোন কেইখন ৰাজ্যৰ মাজেৰে ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি উৰিষ্যা এণ্ড এপি অৰ্থাৎ উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ গৈছে আৰু সেইকেইখন হৈছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ ছত্তীশগড় উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্যনটো হৈছে which foreign country is closest to Andaman Island আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি মিয়ানমাৰ দেশখন আন্দামান দ্বীপপুঞ্জৰ একেবাৰে ওচৰত আছে বন্ধুসকল এই মিয়ানমাৰ দেশখনৰ ৰাজধানী হৈছে নাইপিডাও আপোনালোকে মনত ৰাখি থব ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্যনটো চাও which one of the following state share boundaries with maximum number of other state of India নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বতৰা কৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি উত্তৰ প্ৰদেশ ৰাজ্যৰ সৈতে 9খন ভাৰতীয় ৰাজ্যই সীমা ভাগ বতৰা কৰে নেক্সট কোৱেশ্যনটো হৈছে ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ ঝাৰখণ্ডই সীমাৰ ভাগ বতৰা নকৰা ৰাজ্যখন হ'ল কাৰেক্ট আনসাৰটো অপচন ডি মধ্যপ্ৰদেশ বন্ধুসকল ঝাৰখণ্ডই মধ্যপ্ৰদেশ ৰাজ্যখনৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে বাকী পশ্চিমবংগ উৰিষ্যা আৰু ছত্তীশগড় এইকেইখনৰ সৈতে সীমা ভাগ বতৰা কৰে নেক্সট কোৱেশ্যনটো হৈছে which of the following is east of the Andaman and Nicobar Island নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে আছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি ইণ্ডোনেছিয়া বন্ধুসকল ইণ্ডোনেছিয়া দেশখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে থকা দেশ আৰু এই ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আপোনালোকে মনত ৰাখি থব ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা নেক্সট কোৱেশ্যনটো হৈছে দ্য ষ্টেটছ অফ ইণ্ডিয়া হেভিং কমন বৰ্ডাৰ উইথ মিয়ানমাৰ আৰ মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্যকেইখন হ'ল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ বন্ধুসকল মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্যকেইখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন হৈছে মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটো চাওঁ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ৱেষ্টলেণ্ড ইজ সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখনৰ নাম কি শুদ্ধ উত্তৰটো অপচন ডি ৰাজস্থান বন্ধুসকল ভাৰতৰ ভিতৰত সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখন হৈছে ৰাজস্থান নেক্সট কুৱেশ্যনটো চাওঁ দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ শিডিউল্ড ট্ৰাইব ইজ ইন সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন হ'ল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি মধ্যপ্ৰদেশ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনজাতীয় সংখ্যা থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে দ্য হিমালয়ান মাউণ্টেইন ছিষ্টেম বিলং টু হুইচ ওৱান অফ দ্য ফলোয়িং হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত শুদ্ধ উত্তৰটো অপচন এ ফল্ড মাউণ্টেইন অৰ্থাৎ ভংগিল পৰ্বতৰ অন্তৰ্গত নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ হাম্পি লোকেটেড হাম্পি ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট আনসাৰটো অপচন চি কৰ্ণাটক বন্ধুসকল মধ্য কৰ্ণাটক ৰাজ্যৰ তুংভদ্ৰা নদীৰ পাৰত হাম্পি অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে সিংঘুম ৱেৰ কপাৰ অ'ৰ ইজ মাইণ্ড ইজ ইন কপাৰ আকৰিক থকা সিংভূম ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ঝাৰখণ্ডত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে
Where is the Hindustan Machine Tool Industry? Hindustan Machine Tool উদ্যোগ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ বাংগালুৰু। বন্ধুসকল কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুত হিন্দুস্তান মেচিন টুলৰ উদ্যোগ আছে। নেক্সট কোৱেশ্চনটো হৈছে where is the নাহৰকটীয়া অইল ফিল্ড লোকেটেড? নাহৰকটীয়া তৈলক্ষেত্ৰ ক'ত অৱস্থিত? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি আসাম। অসমৰ ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীৰ পাৰত নাহৰকটীয়া তৈলক্ষেত্ৰটো অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে which of the following fertilizer plants is not in the public sector? নিম্নলিখিত কোনটো সাৰ কাৰখানা ৰাজহুৱা খণ্ডৰ নহয়? কাৰেক্ট আনসাৰটো অপচন সি কোটা। কোটা সাৰ কাৰখানাটো ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা নহয়। নেক্সট কোৱেশ্চনটো হৈছে in which part of India is Dogri spoken? ভাৰতবৰ্ষৰ কোনটো অংশত ডুগ্ৰী ভাষা কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত প্ৰায় 26 লাখ লোকে এই ডুগ্ৰী ভাষাটো কয়। নেক্সট কোৱেশ্চনটো হৈছে the longest distance covered by one broad gauge train in India is between? ভাৰতবৰ্ষত এখন ব্ৰডগজ ৰেলগাড়ীয়ে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে অৰ্থাৎ ক'ৰ পৰা ক'লৈ আটাইতকৈ বেছি দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ কন্যাকুমাৰী এণ্ড জম্মু টাৱি। বন্ধুসকল ভাৰতবৰ্ষৰ এখন ব্ৰডগজ ৰেলগাড়ী আছে যিটো কন্যাকুমাৰীৰ পৰা জম্মু টাৱিলৈ দূৰত্ব আটাইতকৈ দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে। নেক্সট কুৱেশ্যনটো হৈছে কল্লেৰু লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি অন্ধ্ৰপ্ৰদেশ। কল্লেৰু হ্ৰদটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ গোদাবৰী আৰু কৃষ্ণা নদীৰ বদ্বীপৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড? কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগ অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন এ ৰাজস্থান। ৰাজস্থান ৰাজ্যৰ চিৰোহী জিলাৰ আৰুবুদা পৰ্বতমালাৰ এটা শৃংগ হৈছে গুৰু শিখৰ শৃংগটো। নেক্সট কুৱেশ্যনটো হৈছে ৱেষ্টাৰ্ণ distributions during the winter season are not observed normally in which among the following state in India? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত সাধাৰণতে শীতকালত পশ্চিমীয়া অস্থিৰতা দেখা পোৱা নাযায়? কাৰেক্ট আনসাৰটো অপচন বি ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ। বন্ধুসকল শীতকালত ৰাজস্থান পঞ্জাৱ হাৰিয়ানা ৰাজ্যক লৈ পশ্চিমীয়া অশান্তি তীব্ৰতা হৈ পৰে। এই অশান্তিৰ ফলত ভাৰত গংগা সমভূমিত পাতল বৰষুণ হোৱাৰ লগতে হিমালয় বেল্টাটো বৰফ পৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্ৰাছ ভেলী ইজ নোন এজ দ্য কোল্ডেষ্ট প্লেচ ইন দ্য ইণ্ডিয়া। ইট ইজ চিটুৱেটেড ইন হুইচ এমং দ্য ফলোইং ষ্টেট ইন দ্য কাণ্ট্ৰি? দ্ৰাছ উপত্যকাক ভাৰতবৰ্ষৰ শীতলতম স্থান হিচাপে জনা যায় অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ শীতল স্থান বুলি জনা যায়। এই দ্ৰাছ ভেলী নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত আমাক সুধিছে? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি জম্মু এণ্ড কাশ্মীৰ। দ্ৰাছ উপত্যকা বা দ্ৰাছ ভেলীটো জম্মু আৰু কাশ্মীৰত অৱস্থিত। বন্ধুসকল এই দ্ৰাছ ভেলীটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ শীতল স্থান বা শীতল ঠাই। নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ষ্টেট হেজ ইনগ্ৰেটেড ইটছ বিগেষ্ট সোলাৰ পাৱাৰ প্লেণ্ট এট এনাৰ্জি এৱাৰনেছ পাৰ্ক? কোনখন ৰাজ্যই এনাৰ্জি এৱাৰনেছ পাৰ্কত বৃহত্তম সৌৰশক্তি প্ৰকল্পৰ উন্মোচন কৰিছে? শুদ্ধ উত্তৰটো অপচন চি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শক্তি সজাগতা উদ্যোগত ৰাজ্যৰ সৰ্ববৃহৎ সৌৰশক্তি কেন্দ্ৰ উদ্বোধন কৰে। নেক্সট কুৱেশ্যনটো চাওঁ হুৱেৰ ইজ কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন লোকেটেড? কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন চি ছত্তীশগড়। ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ কোৰবা জিলাৰ জামনিপল্লীত অৱস্থিত কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্টটো। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য কোবাডা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট লোকেটেড? কোব্বাডা পাৰমাণৱিক শক্তি প্ৰকল্প ক'ত অৱস্থিত?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ বন্ধুসকল কুভাৰা পাৰমাণৱিক শক্তি কেন্দ্ৰ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ ৰাণাস্থলমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে পেট্ৰাটু থাৰ্মেল পাৱাৰ প্লেণ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট পেট্ৰাটু তাপীয় শক্তি প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো অপশ্যন বি ঝাৰখণ্ড ৰাজ্যত পেট্ৰাটু থাৰ্মেল পাৱাৰ প্লেণ্টটো অৱস্থিত নেক্সট কুৱেশ্যন দ্য নেশ্যনছ ফাৰ্ষ্ট জিঅ'থাৰ্মেল পাৱাৰ প্ৰজেক্ট টাপানী ইজ চিটুৱেটেড ইন হুইচ ষ্টেট ভাৰতবৰ্ষ বা দেশৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাটাপানীয়ে কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছত্তীশগড় ৰাজ্যত ভাৰতৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাটাপানী অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট হেজ দ্য চিপাত থাৰ্মেল পাৱাৰ প্লেণ্ট বিন ছেট আপ কোনখন ৰাজ্যত চিপাত তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছত্তীশগড় ভাৰতৰ ছত্তীশগড় ৰাজ্যত চিপাত তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট ইনগুৰেটেড ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প ক'ত মুকলি কৰা হৈছিল কাৰেক্ট এনচাৰটো অপশ্যন এ তাৰাপুৰ মহাৰাষ্ট্ৰৰ তাৰাপুৰত 1969 চনৰ 28 অক্টোবৰত মনত ৰাখিব 1969 চনৰ 28 অক্টোবৰত এই আণৱিক শক্তি প্ৰকল্পটো মুকলি কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ উইল দ্য চুটকা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট উইথ এ কেপাচিটি অফ 1400 মেগাৱাট বি লোকেটেড 1400 মেগাৱাটৰ ক্ষমতাযুক্ত চুটকা পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত স্থাপন কৰা হ'ব কাৰেক্ট এনচাৰটো অপশ্যন ডি মধ্যপ্ৰদেশৰ মণ্ডলা জিলাত এই পাৰমাণৱিক শক্তি প্ৰকল্পটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য কালাপাক্কাম নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট লোকেটেড কালাপাক্কাম পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো অপশ্যন ডি তামিলনাডুত কালাপাক্কাম পাৰমাণৱিক শক্তি প্ৰকল্পটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ ফেমাছ ফৰ ইটছ মুগা ভেৰাইটি অফ চিল্ক নিম্নলিখিত কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত কাৰেক্ট এনচাৰটো অপশ্যন চি আসাম বন্ধুসকল অসম ৰাজ্যখন মুগা সূতাৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ফৰেষ্ট ছাৰ্ভে দ্য ইণ্ডিয়ান ষ্টেট হেভিং লাৰ্জেষ্ট ফৰেষ্ট কভাৰেজ বনজৰীপ অনুসৰি অধিকাংশ অঞ্চল অৰণ্য আগুৰি থকা ৰাজ্যখন হ'ল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ বনজৰীপ অনুসৰি ভাৰতৰ অধিকাংশ অঞ্চলেই অৰণ্য আগুৰি থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ ৰাজ্য নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰামৰ ৰাজধানী কি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আইজল বন্ধুসকল ইয়াৰ লগতে আপোনালোকে নৰ্থ ইষ্টৰ বাকী ৰাজ্যকেইখনৰো কেপিটেল বা ৰাজধানীকেইটা মনত ৰাখি থ'ব ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী আৰু শ্বিলং হৈছে মেঘালয়ৰ ৰাজধানী ইয়াৰ লগতে বাকী কেইখন যি ষ্টেট আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে সেইকেইখনৰ আপোনালোকে ভালদৰে মনত ৰাখি থ'ব নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ষ্টেট ট্ৰী অফ অন্ধ্ৰপ্ৰদেশ নিম্নলিখিত কোনজোপা অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বৃক্ষ শুদ্ধ উত্তৰটো অপশ্যন ডি নিম গছ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক গছ হৈছে নিম গছ আৰু ইয়াক স্থানীয়ভাৱে ভেপা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ডিষ্ট্ৰিক্ট ইজ ন'ন এজ দ্য গ্ৰেপ কেপিটেল অফ ইণ্ডিয়া কোনখন জিলাক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ নাছিক বন্ধুসকল মহাৰাষ্ট্ৰ ৰাজ্যৰ নাছিক জিলাখনক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ৱাজ ইনক্লুডেড এজ দ্য 28th ষ্টেট অফ ইণ্ডিয়া নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতবৰ্ষৰ 28 সংখ্যক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ ঝাৰখণ্ড 2000 চনৰ 15 নৱেম্বৰ তাৰিখে
বিহাৰ পুনৰ্গঠন আইন অনুসৰি ঝাৰখণ্ড ভাৰতৰ 28 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল চিটি অফ আসাম অসমৰ ৰাজধানী চহৰখনৰ নাম কি সকলোৱে জানো চাগে ইয়াৰ আনসাৰটো অনুকলে ইয়াৰ আনসাৰটো হৈ যাব ডি দিছপুৰ অসমৰ ৰাজধানী চহৰখন হৈছে দিছপুৰ নেক্সট কোৱেশ্চনটো হৈছে সিলভাসা ইজ দ্য কেপিটেল চিটি অফ হুইচ ষ্টেট সিলভাসা কোন ৰাজ্যৰ ৰাজধানী চহৰ কাৰেক্ট আনসাৰটো অপচন এ দাদৰ এণ্ড নগৰ হাভেলী সিলভাসা হৈছে দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী চহৰ নেক্সট কোৱেশ্চনটো হৈছে মধ্যপ্ৰদেশ শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেট মধ্যপ্ৰদেশে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে অনুকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 5 মধ্যপ্ৰদেশে 5খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে আৰু সেইকেইখন হৈছে উত্তৰ প্ৰদেশ ছত্তীশগড় মহাৰাষ্ট্ৰ গুজৰাট আৰু ৰাজস্থান নেক্সট কোৱেশ্চনটো হৈছে which of the following city is also known as 0 mile center of India নিম্নলিখিত কোনখন চহৰক ভাৰতবৰ্ষৰ 0 মাইলৰ কেন্দ্ৰ বুলিও জনা যায় কাৰেক্ট আনসাৰটো অপচন সি নাগপুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰ চহৰখনক ভাৰতবৰ্ষৰ 0 মাইলৰ চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো চাওঁ নেপাল ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৱেষ্ট বেংগল অনুকল পশ্চিমবংগ ৰাজ্যখনৰ সৈতে নেপালে সীমা ভাগ বতৰা নকৰে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ভূটান ভূটানৰ চৰকাৰী ভাষাটো কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ দিজংখা এই দিজংখাটো হৈছে এটা চীন তিব্বতী ভাষা বন্ধুগল ই হৈছে দেশৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষা অৰ্থাৎ ভূটানৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষাটো হৈছে দিজংখা নেক্সট কোৱেশ্চনটো হৈছে which of the following state does not share a border with উত্তৰ প্ৰদেশ নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় ইয়াৰে শুদ্ধটোৰ হ'ব অপচন বি ওড়িশা নেক্সট কোৱেশ্চনটো চাওঁ which of the following is the state bird of Haryana নিম্নলিখিত কোনটো হাৰিয়ানাৰ ৰাজ্যিক পক্ষী কাৰেক্ট আনসাৰ হ'ব অপচন সি ব্লেক ফ্ৰেনক্লনিন অৰ্থাৎ কালা তিতাৰ অৰ্থাৎ বটা চৰাই হৈছে হাৰিয়ানাৰ ৰাজ্যিক চৰাই নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া বড়ো লেংগুৱেজ ইজ প্ৰাইমেৰিলি স্পোকেন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষা কোৱা হয় ইয়াৰে শুদ্ধটো হ'ব অপচন এ আসাম অনুকল এই ভাষাটো অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে কয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ 2 কেপিটেল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে ইয়াৰে শুদ্ধটো হ'ব অপচন সি হিমাচল প্ৰদেশ অনুকল এইটো খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় যে ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ ৰাজ্যখনৰ দুখন ৰাজধানী আছে গ্ৰীষ্মকালীন ৰাজধানীখন হৈছে চিমলা আৰু শীতকালীন ৰাজধানীখন হৈছে ধৰ্মশালা মনত ৰাখি থব হিমাচল প্ৰদেশৰ গ্ৰীষ্মকালীন ৰাজধানীখন হৈছে চিমলা আৰু শীতকালীন ৰাজধানীখন হৈছে ধৰ্মশালা নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট বা এৰিয়া ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া অৰ্থাৎ মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটো কোনটো ইয়াৰে শুদ্ধটো অপচন এ জম্মু এণ্ড কাশ্মীৰ মাটিকালিৰ ফালৰ পৰা বা এৰিয়াৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে জম্মু কাশ্মীৰ নাও কুৱেশ্যন নম্বৰ 47 হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ সাৰাউণ্ডেড ফ্ৰম 3 সাইড বাই নেপাল চাইনা এণ্ড ভূটান ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনিফালৰ পৰাই নেপাল চীন দেশ আৰু ভূটানে আগুৰি আছে শুদ্ধটো হ'ব অপচন সি ছিকিম ছিকিম ৰাজ্যখনক তিনিফালৰ পৰা নেপাল চীন আৰু ভূটান দেশকেইখনে আগুৰি আছে অনুকল ছিকিম ৰাজ্যখনৰ ৰাজধানী হৈছে গেংটক আপোনালোকে মনত ৰাখি থব নেক্সট কুৱেশ্যনটো চাওঁ ৰায়পুৰ ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী চহৰ হৈছে ৰায়পুৰ ইয়াৰে শুদ্ধটো হ'ব অপচন ডি ছত্তীশগড় ছত্তীশগড় ৰাজ্যৰ ৰাজধানী চহৰ হৈছে ৰায়পুৰ নেক্সট কুৱেশ্যন ভোপাল ইজ দ্য কেপিটেল চিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেট নিম্নলিখিত
কোনখন ৰাজ্যৰ ৰাজধানী হৈছে ভোপাল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি মধ্যপ্ৰদেশ বন্ধুসকল মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ হৈছে ভোপাল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ড ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও আমাৰ ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ